Hello everyone, আপোনালোক সকলোকে Learn and Craft with me চেনেলটোলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাছ 8 ৰ ম্যাথছৰ চেপ্টাৰ নম্বৰ 2। ইয়াৰ নাম আছিল ফাৰ্ষ্ট ডিগ্ৰী ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল, অৰ্থাৎ এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ। যোৱা ক্লাছত আমি এক্সাৰসাইজ 2.2 ৰ কোৱেশ্যন নম্বৰ 20 লৈকে চাইছিলো। তো এই ভিডিঅ'ত আমি ষ্টাৰ্ট কৰিম কোৱেশ্যন নম্বৰ 21 ৰ পৰা। গতিকে বলা পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। ইয়াতে কোৱেশ্যন নম্বৰ 21 ত দিছে যে মনদীপ সেল হিজ কাৰ টু ৰক্তিম এট এ প্ৰফিট অফ 8%। কি কইলে মনদীপে তাৰ গাড়ীখন ৰক্তিমক বেচিলে আৰু কিমান পাৰ্চেন্ট প্ৰফিটত বেচিছে 8%, মানে 8 টকাকে তেওঁ লাভ লৈ পেলে গাড়ীখন বেচিলে। ৰক্তিম স্পেন্ড rupees 5400 in repairing। তাৰপিছত ৰক্তিমে গাড়ীখন কিনিছিলে আৰু ৰক্তিমে কিমান টকা খৰচ কৰিলে গাড়ীখন ৰিপেয়াৰ কৰাৰ বাবদ ইমান টকা 5400 টকা তেওঁ খৰচ কৰিলে। Then he sell it to Nipen at a rate of একক দহক শতক হাজাৰ অযুত লাখ 2,13,400 টকা, সৰি 1,13,000 টকা 13,400 টকা। ঠিক আছে। তাৰপিছত সেই ৰক্তিমে গাড়ীখনত ইমান টকা খৰচ কৰিলে, কৰি পেলে তেওঁ আকৌ নিপেনক বেচিলে ইমান টকা হল 1,13,400 টকা উইদাউট মেকিং এনি প্ৰফিট অৰ লছ। আৰু সেই তেওঁ যে গাড়ীখন বেচিলে তেতিয়া সেই ৰক্তিমৰ কোনো প্ৰফিটো নহলে লছটো নহলে, মানে এট হোৱাট প্ৰাইচ মনদীপ বট দ্য কাৰ। এটা মনদীপে কিমান টকাত গাড়ীখন মানে বেচিছিলে সেইটো আমাক উলিয়াব দিছে হল। এতিয়া চোৱা আমি কেনেকৈ কৰিম। এতিয়া চোৱা ইয়াতে আমি কি কৰিছো, মনদীপে গাড়ীখন x টকাত বেচিছে বুলি ধৰি লৈছো আৰু এইটো আমাক উলিয়াব গৈ দিছে লাষ্টত, হয়নে? আৰু এতিয়া আমি এগেইন লেট মানে আমি আকৌ ধৰিম যে কষ্ট প্ৰাইস মানে কিনা দাম দে। কিনা দামটো আমি কি বুলি ধৰিম, x বুলি 100 বুলি ধৰিম। কাৰণ আমাৰ 100 টকাত তোমাৰ প্ৰফিট আছিল বুলি কৈছে না 8% প্ৰফিটত তেওঁ বেচিছে মনদীপে। চোৱা এইটো হৈছে মনদীপ, এইটো হৈছে ৰক্তিম আৰু এটা আছিল তোমাৰ নিপেন। ঠিক আছে। এই তিনজনৰ মাজত মানে ডিলটো হৈছে প্ৰথমতে তেওঁ গাড়ীখন বেচিছে ৰক্তিমক মনদীপে কিমান পাৰ্চেন্ট লাভত বুলি কৈছে 8% লাভত। আকৌ ৰক্তিমে তোমাৰ নিপেনক বেচিলে আৰু তেওঁ খৰচ কৰিলে ইমান টকা 5400 টকা খৰচ কৰি পেলে বিক্ৰী কৰিলে। বিক্ৰী কৰোতে তেওঁ কোনো লাভো নহলে কোনো লোকচানো নহলে হল। এতিয়া আমাক খুদিছে যে মনদীপে কিমান টকাত গাড়ীখন কিনিছিলে আৰু কিমান টকা ৰক্তিমে বেচিছে সেইটো আমাক দিয়া আছে। কিমান দিয়া আছিল চোৱা 1,13,400 টকাত তেওঁ বেচিছিলে নিপেনক। এতিয়া যেহেতু আমাক 8% লাভ বুলি দিয়া আছে গতিকে আমি কিনা দামটো x বুলি ধৰি লম হল। আৰু আমাৰ গেইন কিমান হৈছে মানে লাভ কিমান হৈছে, লাভ পাৰ্চেন্টেজ ইকুৱেল টু 8 হল। এতিয়া ইয়াৰ পৰা আমাৰ SP মানে সেলিং প্ৰাইস বিক্ৰী মূল্য এটো তোমালকে লিখি লবা দে। এটো কিনা দাম আৰু এটো হৈছে তোমাৰ বিক্ৰী মূল্য বিক্ৰী দাম বেচা দাম মানে, আৰু কিনা দাম বেচা দাম হল। এতিয়া চোৱা যদি তুমি 100 টকা কিনা দাম হয় আৰু তাত যদি 8% লাভ হয় তেনেহলে বেচা দামটো কিমান হ'ব, 108 হ'ব হল। এতিয়া চোৱা if cost price is 100 then selling price মানে কিনা বিক্ৰী দাম selling price এটা তোমাৰ আমি শৰ্ট কে লিখিম আৰু CP SP এনেকে লিখিম দে। তোমালকে চাই লবা cost price CP মানে হৈছে cost price আৰু SP মানে হৈছে selling price। এটো কিমান হয় বুলি দিছে 108 টকা হল। ঠিক আছে। এতিয়া আমি এটকাত কিমান হয় উলিয়াই লও হল। if cost price is 1 then selling price এটো কিমান হ'ব, 100 টো আহিব তলত আৰু তোমাৰ 108 টো যাব ওপৰত হল। নেক্সট আমি কি কৰিম, x টো উলিয়াই লম। এটা if cost price is x then selling price হল। যেটো x আছিল ন কি কয় বিক্ৰী মূল্যটো, তো আমি x উলিয়াই লম। তেতিয়া হলে কিমান আহিব 108x divided by 100। এটো কটাকটি কৰি দিবা, কটাকটি কৰিলে তোমাৰ আহিব কৈছা বাৰু 2 ৰে যদি দুটাকে দিও 2 5 গুণ 10 0 0 2 ৰে যদি দিয়া কিমান হ'ব 2 5 গুণ 10 আৰু 2 4 গুণ 8 হল। আকৌ 2 ৰে যাব
25 দুগুণ 50 2 ৰে ইয়াক 2 দুগুণ 4 2 7 গুণ 14 তাৰমানে তুমি কিমান পালা সো 27x divided by 25 যদি মানে কস্ট প্ৰাইসটো তোমাৰ x টকা হয় তেতিয়া হলে তোমাৰ বেচা দাম মানে বিক্ৰী মূল্যটো কিমান হ'ব এইটো হল একেলগে বুজি পালা এতিয়া সোৱা according to question এই বস্তুটো তোমাৰ কি হৈ আছে সেলিং প্ৰাইস সেল কোনে কৰিছে ৰক্তিমে নিপেনক ঠিক আছে এতিয়া সোৱা 27x divided by 25 equal to কিমান আহিব সোৱা তেও কি কৈছে ৰক্তিমে কি কৈছে যে তেও 1,13,400 টকাত বিক্ৰী কৰিছে কোনো লাভ হোৱা নাই কোনো লোকসান হোৱা নাই হল আৰু তোমাৰ কি হৈছে তেও উপৰঞ্চি খৰচ কৰিছিলে ইমান টকা তাৰ মানে তোমাৰ সোৱা 113,400 লগত তেও কিমান টকা খৰচ কৰিছে 5,400 টকা হল মনদীপে তোমাৰ এখন গাড়ী কিনিছে আৰু সেই কিনা দামটো আমাক নাজানো হল আমি খালি জানো যে ৰক্তিমে কি কৰিছে সেই গাড়ীখন 8 টকা মানে 8 টকা লাভ লৈ পেলে ৰক্তিমক বিক্ৰী কৰিছে আৰু সেই বিক্ৰী যে কৰিছে হেতুৱে আমি যিমান টকাত বিক্ৰী কৰিছে হেতু আমি x বুলি ধৰিছো মানে বুজি পালানে ৰক্তিমে বিক্ৰী কৰা গাড়ীখনৰ দামটো আমি x বুলি ধৰিছো হল আৰু সেই বস্তুটো আমি এখিনলৈকে বুজি পালো আৰু তাৰপিছত এটো কথাও আমি গম পাইছো যে ৰক্তিমে আকৌ গাড়ীখন বিক্ৰী কৰি দিলে নিপেনক নিপেনক বিক্ৰী কৰে তেও কিমান টকা খৰচ কৰিছে এটো 5,400 টকা খৰচ কৰিছে তো মাইনাস হ'ব ন সৰি দে এটো মাইনাস হ'ব এতিয়া সোৱা 27x divided by 25 এটো মাইনাস কৰি দিয়া মাইনাস কৰিলে তোমাৰ আহিব 10800 25 টো তুমি এফালে লৈ যোৱা কি হৈ আছে হৰণ হৈ আছে এফালে যোৱাৰ লগতে পূৰণ হৈ যাব মানে 10800 into 25 হ'ব হল তাৰপিছতে তোমাৰ 27 টো x ৰ লগত পূৰণ হৈ আছে সমাজনে এফালে গলে হৰণ হৈ যাব into 25 divided by 27 হল তেটো কটাকটি কৰিবা 9 3 গুণ 3 ৰে যাব 3 3 গুণ 9 18 3 6 গুণ 18 শূন্য দুটা আছে দুটা শূন্য 9 ৰে ইয়াক কেবা যাব 9 4 গুণ 36 শূন্য দুটা আছে গতিকে 0 0 এফালে 4 লগত তোমাৰ 25 পূৰণ কৰি দিয়া শূন্য শূন্য হ'ব কিমান আহিব 25 4 গুণ 100 তাৰ মানে কি গম পালা এই মনদীপে তোমাৰ 1 লাখ টকাত মানে বিক্ৰী কৰিলে ৰক্তিমক বুজি পালা একক দহ কটক হাজাৰ ওজুত এটা আৰু এটা 0 হ'ব লাগিছিল ন তো 1 লাখ টকা তেও কি কৰিলে বিক্ৰী কৰিলে তোমাৰ ৰক্তিমক ঠিক আছে গতিকে লিখি দিবা এতেকে মনদীপ বড্ডাকাৰ মনদীপে কিমান টকাত গাড়ীখন বিক্ৰী কৰিছিলে the car is equal to 1 lakh একক ঠিক আছে এটো গল ইয়াৰ আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 22 টো চাই লোৱা ইয়াতে দিছে in a school week 1/5 of the students take part in 100-meter race and 1/3 take part in 200-meter race the double of the difference of students taking part in 200-meter race and 100-meter race take part in 4 into 10-meter race the race 15 students enjoy only how many students are there in the playground so ইয়াতে কি কৈছে যে স্কুল উইক মানে বিদ্যালয় সপ্তাহ এখনত কি কৈছে মুঠ যিমান লৰা ছোৱালী আছে তাৰে 1/5 মানে 1/5 অংশয়ে তোমাৰ কি কৈছে 100 মিটাৰ দৌৰত অংশগ্ৰহণ কৰিছে আৰু মুঠ লৰা ছোৱালীৰ 3 ভাগৰ 1 অংশয়ে 200 মিটাৰত দৌৰত অংশগ্ৰহণ কৰিছে এখিনলৈকে ঠিকে আছে 100 মিটাৰত তোমাৰ 1/5 আৰু 200 মিটাৰত 1/3 ঠিক আছে তাৰ পিছত অংকটো হৈছে যে কি কৈছে 200 মিটাৰ আৰু 100 মিটাৰ দৌৰত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীৰ পাৰ্থক্যৰ দুগুণৰ সমান হৈছে 4 into 100 মিটাৰ ৰেচত অংশগ্ৰহণ কৰা লৰা ছোৱালী ঠিক আছে বাকি 15টা লৰা ছোৱালীৰ খেলখন মানে চাইছে ঠিক আছে তে মুঠতে কিমান লৰা ছোৱালী আছে মানে প্লেগ্ৰাউণ্ডত হেতু আমাক উলিয়াব দিছে সোৱা প্ৰথমতে লিখি লওঁ তেতিয়া তোমালোকে ভালদৰে বুজি পাবা
এতিয়া চোৱা ইয়াতে আমি কি কৈছো যে টোটাল নাম্বাৰ অফ ষ্টুডেণ্টটো কিমান বুলি ধৰিছো x বুলি ধৰিছো হল আৰু ইয়াতে লিখিছো যে নাম্বাৰ অফ ষ্টুডেণ্ট টেক পাৰ্ট ইন 100 মিটাৰ ৰেচ 100 মিটাৰ দৌৰত কিমান ল'ৰা ছোৱালী অংশগ্ৰহণ কৰিছে বুলি কৈছিলে মুঠ ল'ৰা ছোৱালীৰ 1/3 গতিকে x * 1/3 পাতিছো হল ইকুৱেল টু কিমান আহিব x/3 হল so number of student take part in 200 মিটাৰ ৰেচ 200 মিটাৰ ৰেচত তোমাৰ কিমানে কৰিছে মুঠ ল'ৰা ছোৱালীৰ কিমান অংশ ফাৰ্ষ্টটো 1/5 আছিলে ন 1/5 চাই লবা দেই সেকেন্ডটো আছিলে 200 মিটাৰত তোমাৰ 1/3 অংশগ্ৰহণ কৰিছিলে তো x / 3 এটা আমাক এটা কথা কৈছিলে যে মানে 200 মিটাৰ আৰু 100 মিটাৰত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীৰ মুঠ মানে কি কৈছিলে দুইটা অংশগ্ৰহণ কৰা মুঠ ছাত্ৰ ছাত্ৰীৰ পাৰ্থক্য মানে কি আছিল বিয়োগৰ দুগুণৰ সমান বুলি কৈছিলে 4 * 100 মিটাৰ ৰেচত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰী হল গতিকে আমি কি কৈ দিও দুইটা প্লাস কৈ দিও মানে সোৱা নাম্বাৰ অফ ষ্টুডেণ্ট টেক পাৰ্ট ইন 100 মিটাৰ and 200 meter race equal to কিমানে দুইটা প্লাস কৰি দিয়া x plus x divided by 5 plus x divided by 3 হয় কিমানে আহিব দুইটা প্লাস কৰি দিয়া লসাগুলো 5 * 15 5 উকলিব 1 3 ৰে 15 5 ৰে 15 3 বাৰ যাব মানে 3x plus 5x মানে 8x divided by 15 হল এতিয়া চোৱা আকো আমাক কৈছিলে যে 400 * 100 মিটাৰ ৰেচত মানে অংশগ্ৰহণ কৰা ল'ৰা ছোৱালীৰ সংখ্যাটো কিমান বুলি কৈছিলে এটো আৰু এটো পাৰ্থক্যৰ দুগুণ গতিকে দুইটা পাৰ্থক্য কিমান হ'ব 100 মিটাৰত তোমাৰ অংশগ্ৰহণ কৰিছে x/5 আৰু তোমাৰ 200 মিটাৰত যোগ কৰিছে অংশগ্ৰহণ কৰিছে x/3 তে দুইটা পাৰ্থক্যৰ দুগুণ হ'ব বুলি কৈছে কিমান 4 * 100 মিটাৰত অংশগ্ৰহণ কৰা ল'ৰা ছোৱালী বুজি পালানে ঠিক আছে এতিয়া চোৱা আমি এতিয়া ইয়াৰ পৰা প্ৰশ্নটো আমাৰ সমীকৰণটো বনাব লাগিব হনে তে চোৱা সমীকৰণটো আমি কেনেকৈ বনাম মুঠ ল'ৰা ছোৱালী কিমান x হল তে x ত মাইনাস কৰি দিয়া মুঠ ল'ৰা ছোৱালীৰ পৰা কিমানে অংশগ্ৰহণ কৰিছে মানে দেই এতিয়া চোৱা এটো প্ৰথমতে ভাগি ল'ব লাগিব ন তেতিয়া কৰিবলৈ সহজ হ'ব চোৱা সমীকৰণ আমি পিছত পাতি আছো চোৱা 5 * 15 5 3x - 5x এটো আমি লসাগু লৈ আছো ইকুৱেল কিমান আহিব 2 * 15 to এটা আমি পাতোতে 3 টো আগত পাতো দেই 3 নহলে মাইনাসত ওলাই যাব ভুল হ'ব তো এফালে আহি যাব 5 3 হল তো 5 টকা জমা 3 টকা না গতিকে 2 টকা জমা হ'ব তেকলে কিমান আহিব 2 * twice x 4x divided by 15 তাৰ মানে 4 * 100 মিটাৰ ৰেচত অংশগ্ৰহণ কৰা ল'ৰা ছোৱালী এটো 4x divided by 15 হল এতিয়া চোৱা এটা আমি কি গম পালো 100 মিটাৰ আৰু 200 মিটাৰ ৰেচত অংশগ্ৰহণ কৰা ল'ৰা ছোৱালী হৈছে এটো হল মুঠতে আৰু তাৰ পিছতে মানে 100 মিটাৰ আৰু 200 মিটাৰত ইমানখিনি ল'ৰা ছোৱালী যোগ কৰিছে এটো আৰু এটো আমি প্লাস কৰিলো এটো পাই গলো 100 আৰু 200 মিটাৰ একেলগে তো 4 * 100 মিটাৰ দৌৰত কিমান পাইছো আমি এটো পাইছো হল বুজি পালা এতিয়া মুঠ ল'ৰা ছোৱালীৰ পৰা আমি টা মাইনাস কৰি দিও মুঠ ল'ৰা ছোৱালীৰ পৰা 100 আৰু 200 মিটাৰ 100 আৰু 200 মিটাৰ দৌৰত অংশগ্ৰহণ কৰিছে এটো কিমান 8x plus 15 divided by 15 হল আৰু তোমাৰ আৰু কিমানে অংশগ্ৰহণ কৰিছে বুলি কৈছে 4 * 100 মিটাৰ ৰেচ এটা 4 * 100 মিটাৰ ৰেচত তোমাৰ অংশগ্ৰহণ কৰিছে এটো হয়নে প্লাস লিখি দিবা প্লাস 4x divided by 15 হল তাৰপিছতে ৰখি গল কিমানজন 15 জন তো ইকুৱেল টু 15 পাতি দিয়া এই 15 জনে বহি পেলে খেলখন উপভোগ কৰিছিলে বুজি পাইছা মই আকৌ কৈ আছো চোৱা যে এখন খেলপথাৰ আছে বস্তুটো বুজিলা আকৌ এবাৰ এখন খেলপথাৰত তোমাৰ কি হৈছে প্ৰথমতে আমি লাষ্টত পাও যে 19 জন ষ্টুডেন্ট কি কৈছে 19 জন ষ্টুডেন্টে বহি পেলে খেল উপভোগ কৰি আছে
হল ইয়াতে তোমাৰ 100 মিটাৰ দৌৰত ভাগ লৈছে 200 মিটাৰ দৌৰত ভাগ লৈছে আৰু 4 * 100 মিটাৰত ভাগ লৈছে হল 100 মিটাৰ দৌৰত তোমাৰ কিমানে ভাগ লৈছে আমি পালো x/5 200 মিটাৰত কিমানে ললে x/3 এতিয়া আমাৰ এই 400 মিটাৰত কিমান হৈছে আমি গম নাপাওঁ এই 400 মিটাৰটো আমাক দি দিছিলে যে কি এই দুইটা 100 মিটাৰ আৰু 200 মিটাৰত যিমান ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিছে সিহঁতক যদি তুমি মাইনাস কৰি দিয়া তাৰ মানে এটো যদি তুমি মাইনাস কৰি দিয়া তে তাৰ কি হৈ যায় দুগুণ হৈ যায় বুলি কৈছে হল সেইকাৰণে আমি 4 * 100 মিটাৰ ৰেষ্টত কিমানে ল'ৰা ছোৱালীয়ে ভাগ লৈছে এটো আমি উলিয়াই লৈছো হল ইয়াত আমি 3 টো আগত পাতিছো আৰু তো এটো কৈ চাবা আৰু 5 টো পিছত পাতিছো হল সেইকাৰণে বুজি পালা এখিনলৈকে তাৰপিছত এই 100 আৰু 200 টো এই দুটা ইমান খিনি ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰি আছে সেইকাৰণে আমি কি কৰিলো জানানে এই 100 মিটাৰ আৰু 200 মিটাৰক একেলগ কৰি পেলালো একেলগ কোতে দুটা প্লাস হল বুজি পালানে দুটা প্লাস হল এটা আমাৰ ল'ৰা ছোৱালী থাকি গল এইখিনি আৰু এইখিনি হল এইখিনিকে আমি সৰু কৰি পেলাই পালোগৈ 8x / 15 আৰু এই বস্তুখিনি সৰু কৰি পেলাই আমি পালোগৈ এটো কিমান পালো এটো 4x / 15 হল নেক্সট টু এই সমীকৰণটো বুজি পাইছে আৰু হয় না যে মুঠ ল'ৰা ছোৱালীৰ পৰা এইখিনিয়ে তোমাৰ ভাগ লৈছে এইখিনি কি এইখিনি হৈছে 100 মিটাৰ প্লাস 200 মিটাৰত আৰু এইখিনি হৈছে তোমাৰ কি 4 * 100 মিটাৰত ৰেচত অংশগ্ৰহণ কৰা ল'ৰা ছোৱালী থাকি গৈছে কিমান 15টা গতিকে ইকুৱেল টু 15 লিখিলো এতিয়া চোৱা আৰু এইখিনিটো পাৰিবা তোমালোকে ন লখাকু উলিয়াই দিয়া কিমান আহিব 15 আহিব হয়নে ওপৰত থাকিব 8x + 4x = 15 হল এফালে কিমান আহিব 8 আৰু 4 8 আছে 12 মানে 12x / 15 = 15 তে ইয়াতত এক এটা আছে বুলি ধৰিলো 1 আৰু 15 লখাকু হ'ব 15 1 15 বাৰ যাব গতে 15x - 12x = 15 এতিয়া চোৱা 15 টকা জমা 12 টকা ধাৰ গতিকে তোমাৰ জমা হ'ব 3 টকা হয়নে 3x = এক এটা আছে বুলি ধৰি লোৱা এটো হৰণ হৈছে সমান চিহ্ন ইফালে গলে পূৰণ হৈ যাব মানে 15 * 15 তিনিটো পূৰণ হৈ আছে সমান চিহ্ন ইফালে লৈ যোৱা হৰণ হৈ যাব মানে 15 * 15 / 3 কেবা যাব 3 5 গুণ 15 তাৰ মানে x = 15 * 5 75 বুজি পালানে গতিকে মুঠ ল'ৰা ছোৱালী কিমান পালা 75 জন টোটাল ষ্টুডেন্ট মানে 75 জন মুঠ ল'ৰা ছোৱালী আছিল হিহঁতে কি কৰিছিলে বিদ্যালয়খনৰ মুঠ ল'ৰা ছোৱালী তাৰে তোমাৰ 15 জনে চাইছিলে বাকি গোটেইখিনি তোমাৰ কি হৈছিলে খেলত অংশগ্ৰহণ কৰিছিলে ঠিক আছে আজিলৈ ইমানে আছিল ভিডিওটো চোৱাৰ বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি ইয়াৰ পাছৰ চেপ্টাৰ অৰ্থাৎ চতুৰ্ভুজৰ পৰা ডিসকাস কৰিম এণ্ড থ্যাংক ইউ ফৰ ওয়াচিং ষ্টাডি ওয়েল